হয় ভিডিঅ' ফুটেজত দেখা পোৱা 15 বছৰীয়া যুৱকজন কেইদিনমান পূৰ্বে গছৰ পৰা পৰি গুৰুতৰভাৱে আহত হয়। যুৱকজনৰ শৰীৰৰ মাংসপেশীৰ মাজেদি বাঁহ সোমাই গৈছে। যুৱকজনৰ ঘৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰঘুপাৰাত। ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ পৰিয়ালৰ লোকে হাতচিংমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোৱালপাৰালৈ প্ৰেৰণ কৰে। সম্প্ৰতি যুৱকজন গোৱালপাৰাত মৃত্যুৰ সৈতে যুঁজ দি চিকিৎসা হৈ আছে যদিও যুৱকজনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন পৰিছে। যুৱকজন চিকিৎসা হ'বলৈ বহু ধনৰ প্ৰয়োজন। সেই হেতুকে দৰিদ্ৰ পৰিয়ালৰ সীমাৰেখাৰ তলত বাস কৰা যুৱকজনক কোনোবাই যদি সহায় কৰিব বিচাৰিছে তেন্তে 6901530883 তথা স্ক্ৰীনত দিয়া যি স্ক্ৰীন আছে ফোনপে স্ক্ৰীন এই স্ক্ৰীনত সহায় কৰিবলৈ যুৱকজনৰ পৰিয়ালৰ লোকে সমূহৰ ৰাইজলৈ আবেদন জনাইছে। আজি নাতিরা গাছ চুরি গাছের দিন করি বাস বাস আন বাড়ি নাই ঘর নাই বাসের বাড়ি থাকি নাতিটা সাহায্য করা দেবো মানে আমার বুদ্ধি নাই আমাক সহায় করা নাই। ঠাইখনৰ নাম কি? মোমেন। মানে গাঁওখনৰ নাম কি? গাঁৱৰ নাম হলো ৰঘুপাৰা।